নমস্কাৰ, স্বাগতম জনাইছোঁ জোনালী ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আমি গৈ আছোঁ গৰখীয়া মন্দিৰলৈ। আমাৰ ট্ৰেইন আহিছিল 8টা বজাত, কিন্তু এতিয়ালৈ বৰ্তমানলৈ আহি পোৱা নাই। আমি টিকেট কাটি ৰখি আছোঁ তাৰ বাবে। আৰু তুমি কিবা কৈ দিয়া? হয়, আমি গৰখীয়া মন্দিৰ যাই আছোঁ। এতিয়া আমি চাংচাৰিত আছোঁ, 8:30 বাজিছে। অলপ পিছত ট্ৰেইন আহি পাব, গতিকে আপোনালোকক বিশেষ দেখাই আছোঁ কি হয়। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু মন্দিৰটো আপোনালোকক দেখাম যি পাৰোঁ। আমাৰ লগত পল্লৱ আছে, সীমান্ত আছে আৰু এজন আছে বাৰু। গতিকে ভিডিঅ'টো চাই থাকিব। ট্ৰেইনত কিবা কিবি লৈ লৈছিলোঁ আমি, আৰু এতিয়া ইহঁতবোৰ কিবা কানি খাই আছে, বাদাম, পপকৰ্ন। আমি পালোঁ আৰু লাষ্ট ষ্টেচন। এয়া চব টোপনি গৈছিল, উঠিল। এবাৰ পাম আৰু আমি আহি মন্দিৰ পালোঁ। আৰু ইয়াতে চাকি দিবলৈ আছে ইয়াতে। আৰু এয়া থানখনৰ আগফালৰ দৃশ্য মই অকণমান দেখুৱাইছোঁ, বাকীখিনিও ভালকৈ দেখুৱাই আছোঁ। মই আগতে গৈ পোৱা নাই, আৰু কোনে কোনে বাৰু আগতে গৈ পাইছে কমেণ্ট কৰি জনাব। এইটো লোৱাচোন তুমি। আৰু মন্দিৰৰ ভিতৰ সোমাই আমি প্ৰথমতে চাকি বন্তিখিনি জ্বলাই ল'লোঁ, আৰু ভাগৱত পাঠ চলি আছিল। সেইদিনাখনে বহুত মানুহ আছিল একচুৱেলি। আমি যোৱাৰ দিনাখনে আমাৰ ইয়াৰ পৰা চাংচাৰিৰ পৰা বহুতখিনি মানুহে গৈছিল। এইবোৰ চব আমাৰ ইয়াৰ পৰাই গৈছিল। আৰু ইয়াত একপিনে ভাগৱত পাঠ চলি আছে, আৰু ইপিনে এইটো হনুমান বাবাৰ মূৰ্তি ভাগ আছে। আৰু জেগাই জেগাই তাৰমানে শ্ৰীকৃষ্ণৰ মূৰ্তিবোৰো বনোৱা আছে খুব ধুনীয়াকৈ। বহুত ডাঙৰ এলেকা আৰু খুব ভাল হৈছে। অন্যান্য কৰ্মসমূহৰ দৰে আজি একাদশী তিথি পালন কৰা হৈছে। আৰু চব গাছতে গামোচা বান্ধা আছে। এইবোৰ প্ৰমাণিত অনুযায়ী প্ৰসংগ ভাগৱত পাঠ ইতিমধ্যে সেইডালতো আছে, সেইডাল সেই শিপিনেও আছে। চব গছতে আমি বান্ধাই নাই, আমি বান্ধি লওঁ। আৰু আজি একাদশী হেনো, সেইকাৰণে ভোজনৰ ব্যৱস্থা বন্ধ আছে। গতিকে আমি বাহিৰত কিবা এটা খাই ল'ম। কিন্তু ইমান দূৰ ট্ৰেভেল কৰি অহা ৱৰ্থ ইট আৰু একদম তাৰমানে বঢ়িয়া আৰু। আৰু এই মস্ত বৃহৎ গছডালতে গামোচা বন্ধা হয়। শুনামতে ইয়াত হেনো শ্ৰীকৃষ্ণ ইয়াৰ তলতে গৰু চৰাইছিল, সেইকাৰণে এইখিনি ঠাইৰ নাম বা মন্দিৰটোৰ নাম গৰখীয়া থান দিলে। আৰু গছডালো তাৰমানে দূৰত মানে শিপাবোৰ তাৰমানে ঠানিৰ পৰাই হৈ গৈছে। আৰু আমিও গামোচা বান্ধি ল'লোঁ। যিসকলে ভিডিঅ'টো চাই আছে ইয়াৰ পৰা আশীৰ্বাদ লৈ লওক। আৰু গছডালৰ চাৰিওপিনে 3 পাক ঘূৰিব লাগে, ঘূৰিহে গামোচাখন বান্ধিব লাগে। তাৰপিছত অকণমান ফটো ছিজন চলিল। আমাৰ ইহঁতে ফটো উঠিল, ময়ো উঠিলোঁ। গামোচা বান্ধিলোঁ আৰু এতিয়া যাওঁ। ইয়াতে এটা বহুত ডাঙৰ পুখুৰী আছে। এইটো পুখুৰীটোৰ নামটো কি জানা? আমাৰ ইয়াতে ফটো উঠাতে ব্যস্ত।
আমি যিমান পাৰোঁ ঘূৰি পকি মন্দিৰটো চালোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গতিকে সকলোৱে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। মন্দিৰৰ পৰা ওলাই আমি প্ৰথমে এখন কাষতে থকা হোটেল এখনত সোমালোঁ আৰু তাত ৰুটি চব্জি খাই ল'লোঁ। আমি মন্দিৰ চাই এতিয়া যাওঁ, হোটেলত সোমাম, ভাত খাম। মেকআপ গুচি গ'ল মোৰ খাই লৈ হ'ল ইয়াতে খাইছে। গাইজ ভাগৰ লাগিছে। আমি মন্দিৰ ঘূৰি ঘূৰি আকৌ ষ্টেচনত আহি টিকেট চিকেট কাটি চিৰি বগাই আছোঁ। এনেই গাত এনাৰ্জি নাই আৰু এইবিলাক বগাই থাকোঁতে আৰু এনাৰ্জি। কিবাকে ঘৰ পালে হয়। আৰু ষ্টেচনত মানুহ চাওক গাইজ, এইবোৰ চব আমাৰ তাৰ পৰা অহা মানুহ মন্দিৰ চাবলৈ আহিছে। আৰু আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। আৰু এয়া অহাৰ টাইমত ছানছেটটো অলপমান দেখুৱাই দিলোঁ খুব ধুনীয়াকৈ। বতৰটো ঠাণ্ডা আছিল, আমি ঘূৰি আহিলোঁ।